নমস্কাৰ স্বাগতম জনাইছো এয়া হল আফটাৰনুন এক্সপ্ৰেছ আৰু ষ্টুডিঅত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা আৰম্ভণিতে সবাতোকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ত এক অঘটন সংঘটিত হৈছে পৰীক্ষা চলি থকাৰ মাজতে ছাত্ৰীৰ মৃত্যু হৈছে মৃত ছাত্ৰীগৰাকীৰ নাম বিপাঞ্চি বাৰ্বি গগৈ দশম শ্ৰেণীৰ ছাত্ৰী আছিল বিপাঞ্চি বাৰ্বি গগৈ মাকুমৰ জ্যোতিনগৰত ঘৰ বিপাঞ্চিৰ নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা চলি আছিল সৌমাৰজ্যোতি বিদ্যালয়ত পৰীক্ষা চলি থকাৰ মাজতে ঢলি পৰিছিল ছাত্ৰীগৰাকী চিকিৎসাধীন কৰাৰ পিছতো প্ৰাণ ৰক্ষা নপৰিল ছাত্ৰীগৰাকীৰ চিকিৎসকে মৃত ঘোষণা কৰিলে ছাত্ৰীগৰাকীক পৰীক্ষা দি থাকোতে ছাত্ৰীৰ মৃত্যু হোৱাৰ ঘটনাই তিনিচুকীয়া জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে মৃতদেহটো এতিয়ালৈকে উদ্ধাৰ হোৱা নাই ছাত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিবলৈ হয়তো কিছু সময় লাগিব আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হয়তো স্পষ্ট হ'ব কি কাৰণত ছাত্ৰীগৰাকীৰ মৃত্যু হ'ল কিন্তু উদ্বেগজনক খবৰ আমি জনাইছো তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ত এক অঘটন সংঘটিত হৈছে পৰীক্ষা চলি থকাৰ মাজতে এগৰাকী ছাত্ৰীৰ মৃত্যু হৈছে মৃত ছাত্ৰীগৰাকীৰ নাম পুনৰ কৈছো বিপাঞ্চি বাৰ্বি গগৈ দশম শ্ৰেণীৰ ছাত্ৰী আছিল বিপাঞ্চি বাৰ্বি গগৈ মাকুমৰ জ্যোতিনগৰত ঘৰ বিপাঞ্চিৰ নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা চলি আছিল সৌমাৰজ্যোতি বিদ্যালয়ত আৰু পৰীক্ষা চলি থকাৰ মাজতে হঠাৎ ঢলি পৰিছিল ছাত্ৰীগৰাকী কিন্তু চিকিৎসাধীন কৰাবলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে মৃত ঘোষণা কৰা হ'ল পৰীক্ষা দি থাকোতে ছাত্ৰীৰ মৃত্যু হোৱাৰ ঘটনা এতিয়া তিনিচুকীয়া জিলাত এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিভিন্ন ধৰণৰ সন্দেহো প্ৰকাশ কৰা হৈছে অৱশ্যে সকলো স্পষ্ট হ'ব মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ছোৱালী বিপাঞ্চি বাৰ্বি গগৈ তেওঁ বাহিৰত ঠিকেই আছিলে তাৰপিছতে তেওঁ মানে ক্লাছলৈ যেতিয়া পৰীক্ষা হললৈ গ'ল পৰীক্ষা হলতো তেওঁ বহি আছে ধুনীয়াকৈ কথা বতৰা পাতি মানে বহি আছে বহি দিয়া হৈছে আৰু তাৰপিছতে হঠাতে তেওঁ পৰি গ'ল সেইৰ পৰা পৰি গ'ল বেঞ্চৰ পৰা মাটিত পৰি গ'ল থপকৈ শব্দ এটা হৈছে লগে লগে তেওঁক ধৰি আনি পিনে আমাৰ কমন ৰুমলৈ লৈ আহিলে লৈ আহি আমি লগে লগে মাকলৈ ফোন কৰিলে আমাৰ হেড মিষ্ট্ৰেছক ফোন কৰিলে তাৰপিছত মাকে দেউতাকক খবৰ দিব বুলি ক'লে আৰু আমি মাকহঁত অহালৈ ৰৈ নাথাকিলোঁ তাইক লগে লগে আমি কি কৰিলোঁ লাইফলাইনলৈ পঠিয়াই দিলোঁ আমাৰ টিচাৰ গৈছে তাৰপিছতে তাৰ পৰা খবৰ দিছে যে লাইফলাইনৰ পৰা মানে RC মেমৰিয়েললৈ তেওঁক ৰেফাৰ কৰিছে তালৈ লৈ যাবলৈ ক'লে গাৰ্জিয়ান আহি পোৱাহি নাই তেওঁ ক'লে নালাগে গাৰ্জিয়ান আহিবলৈ আপোনালোকে এতিয়াই লৈ যাওক তালৈ তেতিয়া RC মেমৰিয়েললৈ লৈ গ'ল লৈ গৈ পিনে তাৰপিছত RC মেমৰিয়েলৰ পৰা মানে খবৰ আহিছে আৰু আমাৰ টিচাৰে কৈছে প্ৰিন্সিপালক বিচাৰিছে গতিকে লগে লগে আমাৰ প্ৰিন্সিপালো গৈছে তাৰপিছত মাকহঁতো আহি পালেহি মাক দেউতাক শিক্ষাৰ্থীৰ ভাষ্য আপোনালোকে শুনিলে আমাৰ সতীৰ্থ সাংবাদিক উপাসনা গোস্বামী বৰুৱা বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছে উপাসনা হঠাৎ হৈ গ'ল এই ঘটনা এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ্থীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে অধিক তথ্য আপোনাৰ লগত আৰু কি আছে হয় প্ৰাঞ্জল নিশ্চয়কৈ অতি মৰ্মান্তিক ঘটনা তিনিচুকীয়া জিলাত এই মুহূৰ্তত ক'ব লাগিব আৰু মই বৰ্তমান সৌমাৰজ্যোতি বিদ্যালয়ত বৰ্তমান উপস্থিত আছো কিয়নো সৌমাৰজ্যোতি বিদ্যালয়ত যেহেতু দশম আৰু নৱম শ্ৰেণীৰ সমহীয়া পৰীক্ষা চলি আছিলে আৰু পৰীক্ষা চলি থকা অৱস্থাত যেহেতু হঠাতে নিপাঞ্চি বাৰ্বি গগৈ এগৰাকী ছাত্ৰী হঠাতে ঢলি পৰে আৰু তাৰ পিছত তাইক ততাতৈয়াকৈ যেহেতু লাইফলাইন হস্পিটেললৈ লৈ যোৱা হয় অভিভাৱকসকলে ৰখি নাথাকে কিয়নো তেখেতৰ যেহেতু তাইৰ দেহাটো অসুস্থ হৈ পৰিছিলে সেইটো মুহূৰ্তত তাৰপিছত তাৰ পৰা লাইফলাইনত যেটো অতি সংকটজনক অৱস্থা চাই তাক আকৌ তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু তাৰপিছত তাত লোৱাৰ পিছত যেতিয়া তাই চিকিৎসা আৰম্ভ কৰাৰ মুহূৰ্তত গম পোৱা গৈছে যে চিকিৎসকে কৈছে যে তাই মৃত মুহূৰ্তত পৰিছে সেই এটা সমগ্ৰ তিনিচুকীয়া জিলাত বা সৌমাৰজ্যোতি বিদ্যালয় সকলোৰে মাজত এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে যে কি কাৰণত এই ঘটনা সংঘটিত হৈছে হয়তো এয়া মানসিক চাপ হ'ব পাৰে নহলে অন্য কি ৰহস্য সেয়া বৰ্তমান মৰণোত্তৰ পৰীক্ষা যেটো পঠোৱা হৈছে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে আমি ক'ব পাৰিম যে আসল ৰহস্য কি আমি বৰ্তমান এই বিদ্যালয়ত যেটো উপস্থিত আছো আমি শিক্ষয়িত্ৰীৰ কথা পাতিবলৈ চেষ্টা কৰিছিলো আৰু আমি অভিভাৱকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিছিলো অভিভাৱকৰ মতে কৈছে যে তাইৰ আগৰ প্ৰায় কোনো ধৰণৰ এনে ধৰণৰ অসুস্থতা শাৰীৰিক অসুস্থতা নাছিলে আৰু কোভিডৰো কোনো এনে ধৰণৰ চিম্পটম নাছিলে আৰু যেটো মোৰ লগত শিক্ষয়িত্ৰীসকল আছে আমি তেওঁৰ কথা কিছু কথা জানিব বিচাৰিম যেটো ক'ব লাগিব যে বাৰ্বিক আপোনালোকে মেম বহুত ভালকে পাইছিলে কাষৰ পৰা পাইছিলে অতি মেধাৱী এগৰাকী ছাত্ৰী আপোনালোকৰ স্কুলৰ কি ক'ব এই মুহূৰ্তত আমি সঁচাই খুব মৰ্মান্তিক হৈছোঁ কাৰণ আমাৰ অতি মৰমৰ বিপাঞ্চি বাৰ্বি গগৈ আজি আৰু নাই
মানে হঠাৎ কি হৈ গ'ল আমি নিজেই ধৰিব নোৱাৰিলোঁ। আজিৰ পৰা তেওঁলোকৰ ছমহীয়া পৰীক্ষা আৰম্ভ হৈছিলে। পৰীক্ষাগৃহত তেওঁ প্ৰৱেশ কৰিলেগৈ। পৰীক্ষাগৃহত তেওঁ প্ৰৱেশ কৰি বহিছেও। খুব ভাল ধৰণে লগৰ ছোৱালীৰ লগত কথাও পাতি আছে। তাত আমাৰ টিচাৰগৰাকীও আছে। তেতিয়ালৈকে আৰম্ভ হোৱা নাই, ৱাৰ্ণিং বেল দিয়াই নাই। তেনেকুৱাতে হঠাৎ এটা মানে তাই বেঞ্চৰ তলত পৰি গ'ল। হঠাৎ পৰি গ'ল। তেতিয়া সকলো মানে তেওঁক মানে উঠালে, পানী চানী দি পিনে কৰিছে। তাৰপিছতে তেওঁক লৈ আহিলে কমনলি। তেনেকুৱা কোনো শাৰীৰিক অসুস্থতাৰ বিষয়ে নাজানো, মানে তাই হেৰি পোৱা নাছিলোঁ। হয়, নিশ্চয়কৈ প্ৰাঞ্জল, এতিয়া বৰ্তমান যিটো ক'ব লাগিব মৰণোত্তৰ পৰীক্ষাৰ পিছত হয়তো আমি গম পাম যে আচল ৰহস্যটো কি কিহৰ কাৰণে। ধন্যবাদ জনাইছোঁ আপোনাক। শিক্ষয়িত্ৰীৰ ভাষ্য আমি শুনিলোঁ পোনপটীয়া সম্প্ৰচাৰত। কোনো কাৰণ নাছিল, অসুখত বা অসুস্থতাত ভোগা নাছিল ছাত্ৰীগৰাকী। পৰিয়ালৰ লোকেও এই কথা সদৰি কৰিছে। আনকি তেওঁৰ টেম্পাৰেচাৰো জোখা হৈছিল, উষ্ণতা শৰীৰৰ। সেয়া উষ্ণতাও আমি যি স্বাভাৱিক বুলি কওঁ সেই স্বাভাৱিকেই আছিল। কিন্তু তাৰ পাছতো হঠাৎ এইগৰাকী ছাত্ৰীৰ মৃত্যু হ'ল। সেয়েহে এতিয়া সকলোৰে মাজত চাঞ্চল্য হৈছে। আমি পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কি আহে সেয়া দৰ্শকসকলক জনাম। এই মুহূৰ্তৰ আন এক বিগ ব্ৰেকিং নিউজ। মণিপুৰত উগ্ৰপন্থীৰ ভয়ংকৰ এম্বুছ। 46 অসম ৰাইফলছৰ বাহনত উগ্ৰপন্থীৰ আক্ৰমণ। চুৰাচান্দপুৰ জিলাত সংঘটিত হৈছে উগ্ৰপন্থীৰ এই ভয়ংকৰ কুটাঘাত। উগ্ৰপন্থীৰ এম্বুছত মৃত্যু হৈছে বহু লোকৰ। শ্বহীদ হৈছে অসম ৰাইফলছৰ কমাণ্ডিং অফিচাৰসহ তেওঁৰ পৰিয়ালৰ সদস্য। ডাঙৰ খবৰ সন্মুখলৈ আহিছে মণিপুৰৰ পৰা। উগ্ৰপন্থীয়ে ভয়ংকৰ এম্বুছ কৰিছে তাত। 46 অসম ৰাইফলছৰ বাহনত উগ্ৰপন্থীয়ে আক্ৰমণ কৰিছে। চুৰাচান্দপুৰ জিলাত সংঘটিত হৈছে উগ্ৰপন্থীৰ এই ভয়ংকৰ কুটাঘাত। উগ্ৰপন্থীৰ এম্বুছত মৃত্যু হৈছে বহু লোকৰ। শ্বহীদ হৈছে অসম ৰাইফলছৰ কমাণ্ডিং অফিচাৰসহ তেওঁৰ পৰিয়ালৰ সদস্যৰ। মণিপুৰ উত্তপ্ত হৈ আছিল বিভিন্ন সময়ত আৰু দেখিবলৈ পোৱা যায় যে উগ্ৰপন্থীৰ কাৰ্যকলাপ শেহতীয়াকৈ বৃদ্ধি পাইছিল। অৱশ্যে একাংশ উগ্ৰপন্থীৰ সৈতে আলোচনাৰ দুৱাৰো খোলা ৰখা হৈছিল। কিন্তু তাৰ মাজত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ এম্বুছৰ খবৰ আহিছে মণিপুৰৰ পৰা। 46 অসম ৰাইফলছৰ বাহনত উগ্ৰপন্থীৰ আক্ৰমণৰ খবৰ, সবাতোকৈ ডাঙৰ খবৰ এই মুহূৰ্তৰ। চুৰাচান্দপুৰ জিলাত সংঘটিত হৈছে উগ্ৰপন্থীৰ এই ভয়ংকৰ কুটাঘাত। উগ্ৰপন্থীৰ এম্বুছত মৃত্যু হৈছে বহু লোকৰ। শ্বহীদ হৈছে অসম ৰাইফলছৰ কমাণ্ডিং অফিচাৰসহ তেওঁৰ পৰিয়ালৰ সদস্য। খবৰ জনাই থাকিম, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। উল্লেখযোগ্য যে অসমীয়া যুৱকৰ এই কাৰ্যত পূৰ্ণৰূপে সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে বৰ্তমানৰ অসম চৰকাৰ তথা অসম মীন উন্নয়ন নিগম লিমিটেড। মীন উন্নয়নৰ পৰিচালন সঞ্চালিকা অনুৰাধা অধিকাৰী শৰ্মা আৰু বিষয়া পদ্মকান্ত হাজৰিকাই এইসকল যুৱকক চৰকাৰৰ তৰফৰ পৰা সৰ্বতোপ্ৰকাৰে সহায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছে। চৰকাৰৰ পৰা পোৱা আশ্বাসে এইসকল অসমীয়া যুৱকক আত্মনিৰ্ভৰশীল হ'বলৈ নকৈ উৎসাহ যোগাইছে। অদূৰ ভৱিষ্যতে ভাবিছোঁ আমাক এপ দিছে, আমাক কথা দিছে, আশ্বাস দিছে। ইয়াত আমাৰ MD বাইদেউ আহিছিলে আৰু প্ৰজেক্ট ডাইৰেক্টৰ আমাৰ পদ্ম হাজৰিকাও আহিছিলে। তেখেতলোকে আমাক পুনৰ সহযোগিতা আগবঢ়াই কৈছিলে যে আমাৰ অসমীয়া খিলঞ্জীয়া অসমীয়া যিখিনি ল'ৰা আছিলে আগৰটোক উন্নতি কৰিবৰ কাৰণে মৎস্য ক্ষেত্ৰত কেনেকৈ কাম কৰিব লাগে তেখেতলোকে আমাক এটা ট্ৰেইনিং হিচাপে দিছিলে আৰু তাৰ আদৰ্শ হিচাপে আমি গোটেই ল'ৰাখিনিয়ে মিলি পেলাই কাম ইয়াত কৰি আছোঁ। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। সমাগত ৰাস মহোৎসৱ। মঙলদৈৰ দিঘিৰ পাৰত 67 সংখ্যক ৰাস উৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত উঠিছে।
মৃৎশিল্পীসকল ব্যস্ত মৃন্ময় মূৰ্তি নিৰ্মাণ কৰা। যিহেতু বিগত বছৰত কোভিডৰ বাবে ৰাস অনুষ্ঠিত কৰিব নোৱাৰিলে, এইবাৰ পূৰ্ণ উদ্যমেৰে সেয়েহে সাজু হৈছে 1955 চনৰ পৰা অনুষ্ঠিত কৰি অহা এই ৰাস উৎসৱ উদযাপনৰ বাবে। মই উপস্থিত আছোঁ মঙলদৈ দিঘিৰ পাৰত আৰু এই দিঘিৰ পাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ উদ্যোগত প্ৰতি বছৰে আয়োজন কৰি অহা ৰাস এইবাৰো আয়োজন কৰিবৰ কাৰণে কমিটি সাজু হৈ পৰিছে। কোভিডৰ নীতি নিয়ম আছে, তাৰ মাজতো এই ৰাস মহোৎসৱ উদযাপন কৰিবৰ কাৰণে 5 দিনীয়া কাৰ্যসূচী তেওঁলোকে সাজু হৈছে আৰু বিভিন্ন কাৰ্যসূচী তেওঁলোকৰ থাকিব। আমি দেখুৱাইছোঁ ৰাসস্থলী, ইতিমধ্যে ৰাসস্থলী সজাই পৰাই তোলা হৈছে আৰু আমি ক'ব লাগিব যে উজনিত যিধৰণে মানুহৰ ৰাস দেখিবলৈ পোৱা যায়, কিন্তু নামনিত দেখিবলৈ পোৱা যায় মূৰ্তিৰ ৰাস হয় বা মূৰ্তিসমূহ প্ৰতিষ্ঠা কৰা হয় আৰু 300-400 মূৰ্তিৰে এই যি ৰাসস্থলীসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হয়। আৰু এই যি ৰাসস্থলীত আমি উপস্থিত আছোঁ, আমি দেখুৱাইছোঁ দিঘিৰ পাৰৰ এই ঐতিহাসিক ৰাসস্থলী। 67তম এই ৰাস মহোৎসৱক লৈ এইবাৰ ব্যাপক আয়োজন, 5 দিনীয়া কাৰ্যসূচী তেওঁলোকৰ এই ৰাস থাকিব। কোভিডৰ কাৰণে কিছু নীতি নিয়ম থাকিব আৰু এই নীতি নিয়মৰ মাজেৰে ৰাস অনুষ্ঠিত কৰিবৰ কাৰণে সাজু হৈছে কমিটি। ইতিমধ্যে কোভিডৰ নীতি নিয়ম মানি অসম চৰকাৰ SOP মানি আমি এইবাৰ ৰাস উদযাপন কৰিবলৈ ওলাইছোঁ। আপুনি দৰং জিলাৰ ভিতৰত সম্ভৱতঃ এইখনে প্ৰথম ৰাস স্থাপিত। 1955 চনত আমাৰ ৰাস উৎসৱ স্থাপন কৰিছিল আৰু এইবাৰ আমাৰ 67তম দিঘিপাৰ ৰাস উৎসৱ। যোৱা বছৰ আমি কোভিডৰ কাৰণে ৰাস উৎসৱ অনুষ্ঠিত কৰিব পৰা নাছিলোঁ, কিন্তু এইবছৰ আমি এটা নতুন উদ্যমৰে চৰকাৰৰ SOP মানিব লাগিব, আমি ৰাসৰ ৰাইজক দেখুৱাব লাগিব। এনেধৰণৰ নীতি নিয়মৰ মাজত আমি এইবাৰ ৰাস উদযাপন কৰিব ওলাইছোঁ। এইবছৰ আমাৰ ৰাস উদযাপন 5 দিনীয়াকৈ আমি আয়োজনৰ প্ৰস্তুতি চলাইছোঁ ইতিমধ্যে। আৰু এই 5 দিন আমাৰ বিভিন্ন আধ্যাত্মিক পৰিৱেশত আমাৰ দিঘিপাৰ ৰাস উৎসৱ উদযাপন আমাৰ 18 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈ ৰাস উৎসৱ উদযাপন হ'ব। দিঘিৰ পাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ উদ্যোগত 67 সংখ্যক ৰাস অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে। 18 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব লগা ৰাসক লৈ এফালে যদি মৃৎশিল্পীসকল ব্যস্ত মৃন্ময় মূৰ্তি নিৰ্মাণ কৰাত, আনফালে ৰাসস্থলী আটক ধুনীয়াকৈ সজাই পৰাই তুলিবলৈ সাজু হৈছে কমিটি। আগতকৈ এতিয়া অলপ পৰিৱৰ্তন হৈছে, কোভিডৰ কাৰণে পৰিৱৰ্তনটো আহিছে। গতিকে তেওঁলোকে যিবিলাক নীতি নিয়ম দিছে সেইবিলাক আমি মানি লৈ ৰাসখন অনুষ্ঠিত কৰিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া অলপ হাম কটাৰ কাৰণে আমি আৰু অলপমান আগতকৈ কম, কিন্তু ইবাৰতকৈ অকণমান উন্নত কৰিম বুলি পেলাই ভাবিছোঁ। প্ৰায় 4 শতাধিক মূৰ্তি সাজু কৰি তুলিব ৰাস উদযাপন সমিতিয়ে। সম্পূৰ্ণ কোভিডৰ নীতি নিয়ম পালন কৰি ৰাস অনুষ্ঠিত কৰিবলৈ কমিটিয়ে প্ৰস্তুতি চলাইছে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18, অসম নৰ্থ ইষ্ট। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. বিৰতিৰ পাছতে দেশৰ ৰাজধানী দিল্লীৰ খবৰ, য'ত লকডাউন ঘোষণা কৰা হৈছে। 2 দিনৰ বাবে বন্ধ থাকিব দেশৰ ৰাজধানী। প্ৰদূষণৰ বাবে লকডাউন ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে। দিল্লীক প্ৰদূষণৰ কবলৰ পৰা মুক্ত কৰাৰ পৰামৰ্শ মুখ্য ন্যায়াধীশৰ। দিল্লীবাসীয়ে ঘৰতেই মাস্ক পিন্ধি থকাৰ পৰিস্থিতি উদ্ভৱ হোৱা পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰিছে মুখ্য ন্যায়াধীশে। শনিবাৰে দিল্লীৰ প্ৰদূষণ সম্পৰ্কে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছিল শুনানি। দিল্লী চৰকাৰক জৰুৰীকালীন ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ লকডাউনৰ নিৰ্দেশৰ পিছত উচ্চস্তৰীয় বৈঠকত দিল্লী চৰকাৰৰ বিষয়ববীয়াসকল বহিছে আৰু বৈঠকৰ নেতৃত্ব লৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আমি পুনৰ জনাইছোঁ, দেশৰ ৰাজধানী দিল্লীত এবাৰ লকডাউন ঘোষণা, কিন্তু এই লকডাউন কৰোনাৰ বাবে নহয়, প্ৰদূষণৰ বাবেহে দিয়া হৈছে। উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছে লকডাউন। দিল্লীক প্ৰদূষণৰ কবলৰ পৰা মুক্ত কৰাৰ পৰামৰ্শ দিছে মুখ্য ন্যায়াধীশে। আমাৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰা আছে নিউজ ডেস্কৰ পৰা লাইভত। পাৰ্থজ্যোতি বৰা, কোভিড-19ৰ পিছত ডেংগি আৰু তাৰ পাছত এতিয়া প্ৰদূষণ, দেশৰ ৰাজধানীক যেন মানৱ সৃষ্ট বিপদে লগ নেৰা হৈছে। ক্ষমা কৰিব প্ৰাঞ্জল, দিল্লীক বিপদে সঁচাকৈ লগ নেৰা হৈছে আৰু যি ইয়াৰ ভুক্তভোগী তেওঁহে অনুভৱ কৰিব পাৰে। দিল্লীত এক
বগা ধোঁৱাই বেৰি ধৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু আমাৰ দিল্লীৰ যিসকল আমাৰ চিনাকি লোক তেওঁলোকৰ সৈতে আমাৰ কথা বতৰা হৈছিল, তেওঁলোকে জনোৱা মতে ঘৰৰ ভিতৰতে চকুৰ পৰা চকু পানী ওলাই থাকে, উশাহ ল'ব নোৱাৰাৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে মুখ্য ন্যায়াধীশে আজি যি শুনানি গ্ৰহণ কৰিছিলে, মুখ্য ন্যায়াধীশৰ অধ্যক্ষতাত যি শুনানি আজি অনুষ্ঠিত হৈছিল সৰ্বোচ্চ ন্যায়ালয়ত, মুখ্য ন্যায়াধীশ ৰমন্নাই কৈছে যে ঘৰৰ ভিতৰতে মাস্ক পৰিধান কৰাৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে কিমান ভয়াৱহ আপুনিয়ে কল্পনা কৰক। আৰু সেই সূত্ৰে সেই কাৰণেই উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে দিল্লী চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ, শীঘ্ৰে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ পৰামৰ্শ দিছে। যদি সম্ভৱ হয় অতি কমেও 2 দিনৰ কাৰণে দিল্লীক তলাবন্ধ ঘোষণা কৰক। কাৰণটো হৈছে দিল্লীত এতিয়া ক'ভিডৰ পৰিস্থিতি দিল্লীত নাই, দিল্লীত ক'ভিডৰ কেছ নাই। গতিকে দিল্লীত বিদ্যালয়সমূহ খুলি দিয়া হ'ল, প্ৰাথমিক পৰ্যায়ৰ পৰা একেবাৰে উচ্চ পৰ্যায়লৈ, মাধ্যমিক আৰু উচ্চতৰ পৰ্যায়লৈ বিদ্যালয়সমূহ খুলি দিয়া হ'ল। গতিকে শিশুসকল আৰু কিশোৰীসকল এতিয়া মুকলি আকাশৰ তলত তেওঁলোকে বিদ্যালয়লৈ যায়। গতিকে তেনে পৰিস্থিতিত উদ্বিগ্নতা বৃদ্ধি পাইছে উচ্চতম ন্যায়ালয়ৰ, কাৰণ তেনে পৰিস্থিতিত হাওঁফাওঁৰ কি অৱস্থা হ'ব সেই শিশুসকলৰ। কিছুদিনৰ আগতে ক'ভিড গৈছিল, তাৰপিছত ডেংগি আহিলে, ক'ভিডত লোকৰ মৃত্যু হ'ল, তাৰপিছত ডেংগিয়ে বিপদৰ সৃষ্টি কৰিলে দিল্লীত। আৰু এতিয়া প্ৰদূষণ, মানৱ সৃষ্ট প্ৰদূষণ, আৰু তাৰ কাৰণে যথেষ্ট ভৰ্ৎসনা দিয়াৰ পৰিলক্ষিত হ'ল উচ্চতম ন্যায়ালয়ে। দিল্লী চৰকাৰে যি উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সময়ত সেই ব্যৱস্থা গ্ৰহণ নকৰাও পৰিলক্ষিত হ'ল। আৰু তাৰ কাৰণে দিল্লী চৰকাৰক সমালোচনা কৰিলে উচ্চতম ন্যায়ালয়। তাৰ সমান্তৰালকৈ কিছুদিনৰ আগতে দীপাৱলী মহোৎসৱ আছিলে, দীপাৱলী আছিলে, আৰু দীপাৱলীৰ সময়ত দিল্লী চৰকাৰে আতচবাজি বেন কৰিছিলে। কিন্তু তাৰ পিছতো দিল্লী পুলিচে আতচবাজি নিষিদ্ধ কৰাৰ যি নিৰ্দেশ, সেই নিৰ্দেশ যি সফলৰূপে ৰূপায়ণ কৰিব লাগিছিলে ৰূপায়ণ কৰিব নোৱাৰিলে। তাৰ ফলতো দিল্লীত প্ৰদূষণ বৃদ্ধি হোৱাৰ পৰিলক্ষিত হ'ল। আজিৰ তাৰিখত দিল্লীত AQI লেভেল, যিটো প্ৰদূষণৰ পেৰামিটাৰ, সেইটো 500, খুবেই ভয়াৱহ, চিভিয়াৰ বুলি যাক ইংৰাজীত কোৱা হয়। আৰু তৎক্ষণাত যদি সেই পেৰামিটাৰ, সেই মাপকাঠি ক্ষমা কৰিব 200লৈ লৈ অহা নহয়, দিল্লীৰ পৰিস্থিতি অধিক ভয়াৱহ হ'ব পাৰে। শিশুসকলৰ হাওঁফাওঁ আৰু নষ্ট হ'ব পাৰে, আৰু ভৱিষ্যতে সেই শিশুসকল যে ডাঙৰ হ'ব তেওঁলোকে আৰু বিপদৰ সন্মুখীন হ'ব পাৰে। গতিকে তেনে পৰিস্থিতিত আজি এক জৰুৰীকালীন বৈঠকৰ আহ্বান জনোৱা হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে 5 বজাত এখন জৰুৰীকালীন বৈঠকৰ আহ্বান জনাইছে, যিখন বৈঠকত দিল্লীৰ মুখ্য সচিব উপস্থিত থাকিব। আৰু সেইখন বৈঠকতে উচ্চতম ন্যায়ালয়ে যি পৰামৰ্শ দিছে, সেই পৰামৰ্শ অনুসৰি দিল্লীত লকডাউন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। পূৰ্বতেও দিল্লীত তেনেধৰণৰ কিছু ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। উদাহৰণস্বৰূপে দিল্লীত যেতিয়া আগতে প্ৰদূষণ হয়, তেতিয়া অড ইভেনৰ ব্যৱস্থাটো গ্ৰহণ কৰা হয়। গাড়ীসমূহৰ যদিহে ইভেণ্ট নাম্বাৰ, সেইদিনাখন এটা সপ্তাহৰ এক বিশেষ দিনত সেই ইভেণ্ট নাম্বাৰৰ গাড়ীসমূহে ওলাব পাৰিব। আৰু যিসমূহ গাড়ীৰ অড নাম্বাৰ, এটা পিছৰটো দিনত সেই অড নাম্বাৰৰ গাড়ীসমূহ অল্টাৰনেটিভলি এবাৰ অড নাম্বাৰ আৰু ইভেণ্ট নাম্বাৰৰ গাড়ীসমূহ চলাচলৰ অনুমতি দিয়া হৈছিল। এই ব্যৱস্থা ফলপ্ৰসূ আছিল। কিন্তু এইবাৰ কি ব্যৱস্থা দিল্লী চৰকাৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। বন্ধ কৰি দিবও পাৰে, কিন্তু উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিছে, ডাইৰেকশ্যন যদিও দিয়া নাই, পৰামৰ্শ দিছে অতি কমেও 2 দিনৰ কাৰণে বন্ধ কৰি দিয়ক, কাৰণ অৱস্থা খুবেই বেয়া। আৰু দিল্লীত প্ৰদূষণ হোৱাৰ এক অন্যতম কাৰণ হৈছে দিল্লীৰ সমীপৰ 2খন ৰাজ্য হাৰিয়ানা আৰু পাঞ্জাৱৰ কৃষকসকলে এই সময়ছোৱাত খেতিৰ যি অৱশিষ্টখিনি, খেতি চপোৱাৰ পিছত যি অৱশিষ্টখিনি থাকি যায়, সেইসমূহ জ্বলাই দিয়াৰ পিছত ধোঁৱাৰ সৃষ্টি হয়। আৰু সেই ধোঁৱাসমূহ বতাহৰ গতি যিহেতু দিল্লীৰ ফালে হয়, পশ্চিমৰ পৰা পূবলৈ বতাহৰ গতিকে বতাহৰ লগতে সেই ধোঁৱাসমূহ দিল্লীত জমা হয়। আৰু দিল্লীৰ ভৌগোলিক অৱস্থিতি এনেধৰণৰ যে বতাহত সেই ধোঁৱাবোৰ দিল্লীৰ আকাশলৈ আহি দিল্লীৰ আকাশতে ৰখি যায়, যাৰ ফলত এক অভাৱনীয় বিপদৰ পৰিস্থিতিৰ সৃষ্টি হয়। আমি নিজেই সেই পৰিস্থিতি দেখি আহিছোঁ। উদাহৰণস্বৰূপে ইণ্ডিয়া গেটখন আপুনি ইমানেই ধোঁৱাৰ সৃষ্টি হয়, 1 কিলোমিটাৰ দূৰৰ পৰা ইণ্ডিয়া গেটখন নেদেখে। গতিকে দিল্লী চৰকাৰে কি পদক্ষেপ লয় সেয়া যথেষ্ট লক্ষণীয় হ'ব। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ পাৰ্থজ্যোতি বৰা। এফালে দিল্লীত এনেধৰণে প্ৰদূষণে আৱৰি ধৰা এক ছবি, তাৰ বিপৰীতে আকৌ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহলত দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 2070 চনৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষক প্ৰদূষণমুক্ত কৰা হ'ব। প্ৰথমে দিল্লীক প্ৰদূষণমুক্ত কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ৰাজধানী দিল্লীত লকডাউন ঘোষণাৰ খবৰ আমি জনাইছোঁ আপোনালোকক। 2 দিনৰ বাবে বন্ধ থাকিব দেশৰ ৰাজধানী। প্ৰদূষণৰ বাবে লকডাউন ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে। দিল্লীক প্ৰদূষণৰ কবলৰ পৰা মুক্ত কৰাৰ পৰামৰ্শ মুখ্য ন্যায়াধীশৰ। দিল্লীত পুনৰ লকডাউন, কিন্তু কৰোনাৰ কাৰণে নহয়, প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈহে উচ্চতম ন্যায়ালয়ে এই পৰামৰ্শ আগবঢ়াইছে। আমি ইতিমধ্যে কৈছোঁ যে 2070 চনৰ ভিতৰত দেশ প্ৰদূষণমুক্ত কৰাৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে, কিন্তু তাৰ বিপৰীতে বিষাক্ত ধোঁৱাৰ আৱৰণে চানি ধৰিছে ৰাজধানী দিল্লী। ঘৰৰ ভিতৰতেই
মাস্ক পিন্ধি থকাৰ উপক্ৰম হৈছে এতিয়া দেশৰ ৰাজধানীত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে শনিবাৰে শুনানি গ্ৰহণ কৰি দিল্লী চৰকাৰক দিলে নিৰ্দেশ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক আজাদীৰ অমৃত মহোৎসৱৰ লগে লগে দেশত দুগ্ধ বিপ্লৱৰ সূচনা কৰা আমুলেও ৭৫ সংখ্যক বৰ্ষপূৰ্তি পালন কৰিছে এই সুযোগতে আপোনাক জনাও যে আমুলে সময়ে সময়ে সফলতাৰ কাহিনী দেশে বিদেশে প্ৰচাৰ কৰি আহিছে নিত্য নতুন ধৰণে নিজৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে জনসাধাৰণকো জনাই আহিছে আমুলৰ বিজ্ঞাপনে কয় নতুন কাহিনী আমুলে সদায় চেষ্টা কৰে নিজৰ কথা নিৰলে আৰু আমোদজনকভাৱে কেনেকৈ আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰে চাওঁ আহক আমুলৰ এই কাহিনী सीबीआई में 2018 में बड़ा विवाद हुआ जब दो बड़े अधिकारी आमने सामने आ गए अक्टूबर 2018 में सीबीआई ने अपने स्पेशल डायरेक्टर के खिलाफ रिश्वतखोरी का केस दर्ज किया तो मतभेद खुलकर सामने आ गए अमूल ने विज्ञापन में लिखा सीबीआई कांट सी आई टू आई यानी दो अफसर एक दूसरे के खिलाफ हैं विज्ञापन में तोते की तस्वीर शामिल की गई सुप्रीम कोर्ट ने 2013 में सीबीआई को पिंजड़े में बंद तोता कहा था আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ